নমস্কাৰ, ৱেলকাম টু চেবিবিজ কিটচেন। আজি আপোনালোকক এটা গাহৰি ৰেচিপি দিম। বহুতে মোক অনুৰোধ কৰিছিলে গাহৰি ৰেচিপি দিবলৈ। এই ডায়েটিং কৰিব আৰম্ভ কৰাৰ আগতে গাহৰি নাখাওঁ বুলি শপত খালোঁ, বুজিছে নাই? সেইকাৰণে গাহৰি ননাই হ'লোঁ আৰু ভাবিলোঁ আপোনালোকক এটা গাহৰি ৰেচিপি দিওঁ, যিটো কচু শাকৰ লগত। আমাৰ ইয়াত আকৌ কচু শাক মানে কলা কচু বা দহি কচু তেনেকৈ ধৰণে পোৱা নাযায়। যেতিয়াই কচু শাক পোৱা যায় তেতিয়া লৈ আহোঁ আৰু ভাবিলোঁ এই ৰেচিপিটো আপোনালোকে খুবেই ভাল পাব। বিশেষকৈ যিসকল বেচেলৰ, যিসকল ঘৰৰ পৰা দূৰত আছে, যিসকল গাহৰি প্ৰেমী ৰাইজ, তেওঁলোকে খুবেই ভাল পাব। এই ৰেচিপিটো খুবেই টেষ্টি হয়, বিশেষকৈ ৰুণ আৰু এওঁৰ বৰ পচন্দৰ। আৰু বিশেষকৈ কচু শাক দিলে এওঁ খাই বৰ ভাল পায়। চ' ৰুণৰটোতো খুবেই পচন্দ, মই বাৰু এতিয়া নাখাওঁ, কিন্তু আপোনালোকে আশা কৰিলোঁ ৰেচিপিটো ভাল পাব, এদিন ৰান্ধি খাব। এতিয়া কচু এভেইলেবল, গাহৰিটো বজাৰত আছেই। একদম সহজ আৰু খুব সুন্দৰ এটা ৰেচিপি, আশা কৰিলোঁ ভাল পাব। ব'লক চাওঁ কেনেকৈ বনালোঁ আৰু জনাব কমেণ্ট যোগে কেনে লাগিলে দেই। বজাৰত এয়া কচু পাই লৈ আনিলোঁ। এতিয়া আমাৰ ইয়াত আৰু যি কচু পাওঁ তাকে লৈ আহোঁ দেই। আপোনালোকে এতিয়া নক'ব যে দহি কচু হ'লেহে ভাল, কলা কচু হ'লেহে ভাল। আমাৰ মুঠতে কচু হ'লেই হয় আৰু দহি কচু, কলা কচু সেইবোৰ কথা নাই আৰু দেই। সেয়া পালোঁ আৰু কচু লৈ আহিলোঁ। অভিয়াছলি কলা কচু, দহি কচুৰ সোৱাদেই বেলেগ হয়, কিন্তু আমাৰ আৰু ইয়াত নাই মোমাই কৈ কণা মোমাই ভালৰ দৰে আৰু এইটো কচুৱেই খাই দিওঁ আৰু। গাহৰি ৰেচিপি চবেই দি আছিলে, কচু আৰু গাহৰি ৰেচিপি দিম বাৰু। এয়া গাহৰি কিনি আনিছোঁ, তাৰপিছত আৰু বইল কৰিম। মই আৰু গাহৰি বইল কৰা ভিডিঅ'ও নেদেখুৱাওঁগৈ আৰু আপোনাৰ কচু বইল কৰা ভিডিঅ'ও নেদেখুৱাওঁগৈ দেই। সেইটোতো জানেই আৰু। গাহৰিখিনিত অকণমান নিমখ দি লৈ পেলাই বইল কৰি ল'ব, কচুখিনিও নিমখ দি অকণ বইল কৰি ল'ব। বাকীখিনি দেখুৱাম বাৰু বইল কৰাৰ পিছত। আধা কাপমান পানী দিছোঁ আৰু আপুনি নেদেখে কচুখিনি একদম মুখলৈকে আছে বুলি নাভাবিব। নশিকাৰুসকলক কৈছোঁ যে এইটো কি কয় হেৰি হ'ব, এইবোৰ চব কমি পেলাই একদম এচিকুঠে হ'বগৈ। এয়া কচুখিনি এয়া বইল হ'ল। এতিয়া আমি কি কৰিম, গাহৰিখিনি বইল হ'বলৈ দিম। গাহৰিখিনি বইল হোৱাৰ লগতে আৰু এটা বস্তু দিম, সেইটো মই দেখুৱাওঁ ব'লক। ইমান মানে পানী ল'ব আৰু তাৰপিছত এয়া গাহৰিখিনি বইল কৰি লওক। তাৰপিছত এটা বস্তু দিম আমি ইয়াত, আৰু এটা বস্তু দিম কি জানেনে? ৰ'দত শুকাই থোৱা এয়া কেঁচা আম মই শুকুৱাই থৈ দিওঁ এনেকৈ, দেখিছে নাই? এয়া তাৰপিছত সেই 4ডোখৰ আম দি দিম। একদম কেঁচা আম নহয় মানে, একদম টেঙা আম, টেঙা আম শুকুৱাই থৈছিলোঁ। আৰু এয়া দেখিছে নাই? এনেকৈ মই টেঙা আম শুকুৱাই থৈয়ে দিওঁ আৰু বছৰটোৰ কাৰণে হয়। তাৰপিছত সেয়া অকণমান নিমখ দি পেলাই এতিয়া বইল হ'বলৈ দিম। ইনগ্ৰেডিয়েণ্টৰ ভিতৰত এয়াই আৰু আদা অকণমান, পিঁয়াজ অকটা ল'ব, বিলাহী অকণমান, মান ধনিয়া আৰু নহৰু কেইটামান ল'ব। সেয়াই, বাকী কিছুমান মছলা দিম বাৰু। বৰ বেছি মছলাটো নাযায় আৰু গাহৰি ৰেচিপিত, কিন্তু তথাপিও চাই থাকক এইকেইটাই দেই। কেৰাহীখন যেতিয়া অকণমান গৰম হৈছে ন, এই ইচিকুত অকণমান তেল কেলে দিছোঁ জানেনে? এই তেল দিছোঁ এই নহৰুকেইটা ভাজিবলৈ। নহৰুকেইটা মই অকণমান এনেকৈ ভাজি লৈছোঁ। আপুনি যেনেকৈ ইচ্ছা গাহৰি খাব পাৰে, আপোনাৰ ওপৰত কথা। বহুতে বইল কৰিয়ে খাই দিয়ে, বহুতে আমাৰ ঢেৰ গাহৰি ৰেচিপি আছে ইউটিউব চেনেলত, চাব। মই এইটো অকণমান নতুনকৈ বনাইছোঁ আপোনালোকৰ কাৰণে আৰু বেলেগ সোৱাদ হয়। দেখিছেনে? এনেকৈ ৰঙচুৱাকৈ ভাজি ল'ব। তাৰপিছত মই থেতেলিয়াম নহৰুকেইটা। এতিয়া বইল গাহৰিখিনি দি দিয়ক। তাৰপিছত এতিয়া আমি অকণমান ৰঙচুৱাকৈ ভাজিম, আৰু ইয়াৰ পৰা যেতিয়ালৈকে তেল নোলায় তেতিয়ালৈকে আমি ভাজি থাকিম। এতিয়া দেখিছে নাই? এইখিনি কোমলি গৈছিলেগৈ আমখিনি। অকণমান টেঙা টেঙা হ'ব, কাৰণ কচু আছে, কচুত অকণমান টেঙা দিবই লাগে, কিছুমানৰ ডিঙিত খজুতি হয়। তাৰপিছত আৰু কি লাগে, এয়া অলৰেডি নিমখ দিয়াই আছে বইল কৰোঁতে, সেইকাৰণে যেতিয়া নিমখটো দিব অকণমান চাই পেলাই ল'ব দেই, নহ'লে এনেই এইটো কি কয় বৰ নিমখ হ'লে নিমখীয়া হৈ পেলাই জেপজেপীয়া হ'ব আৰু গোটেইখন। যিসকলে গাহৰি সদায় বনাই খায়েই থাকে তেওঁলোকক কোৱা নাই, যিসকলে নশিকাৰু, যিসকল মেছত আছে, হোষ্টেলত আছে, অকলে আছে, অকণমান বেলেগকৈ কেতিয়াবা খাবলৈ মন যায়, হয় নাই বাৰু? এয়া অভিয়াছলি ইয়াত কলা কচু হ'লেতো আৰু খাবলৈ বঢ়িয়া হয়। মই আকৌ সেই ডায়েটিং কৰিবৰ আগে আগে গাহৰি খাবলৈ এৰিলোঁ, বুজিছে নাই? তাৰপিছত সেইকাৰণে মই এতিয়া আজি আপোনালোকক খায়ো দেখুৱাব নোৱাৰিম। এতিয়া গাহৰিখিনি অকণমান মানে কালাৰ অকণমান আহিবলৈ আৰু অকণমান তেল যেতিয়া নিগৰিব, দেখিছেনে তেল ওলাইছে,
মই এতিয়া আধা তেল ইয়াৰ পৰা আকৌ পেলাই দিম একেবাৰে শৰীৰৰ কাৰণে ভাল নহয় দেই প্ৰতিদিনে নাখাব আৰু একদম শৰীৰৰ কাৰণে ভাল নহয় কিন্তু দেই এইখিনি এইখিনি তেল ওলাইছে মই এইখিনি পেলাম তাৰপিছত আৰু বাকী বস্তুবোৰ মই এড কৰি আছোঁ বলক এতিয়াতে আমি ইয়াত দিম পিঁয়াজখিনি আকৌ সিজিবলৈ দিম ভালকৈ এই পিঁয়াজখিনি অকণমান গলিব নহয় ইয়াত হালধি নিদিওঁ দেই এয়া আকৌ পিঁয়াজখিনি ইয়াত তেনেকৈ সিজিছে এতিয়া আমি কি কৰিম ইয়াত আদাখিনি যে আছিলে আদাখিনি ইয়াত থেতেলিয়াই দিব তাৰপিছত সেই নহৰুখিনি যে ভাজি লৈছিলে নহৰুখিনি ইয়াত দি দিব তাৰপিছত আমি ইয়াত দি দিম বিলাহীখিনি তাৰপিছত আৰু বিলাহীখিনি দি লৈ পেলাই এতিয়া ভালকৈ ভাজিম আৰু দেখিছেনে এইয়া দেখি পেলাই লোভ লাগিছে নাই বাৰু ইয়াত মই জিৰা গুড়ি ধনিয়া গুড়ি এইবোৰ একো নিদিওঁ আৰু দেখিছেনে এনেকৈও খাব পাৰে খুব ধুনীয়া লাগে মুখা হৈছে নাই একদম আৰু মাৰ ভাত টাইপৰ বনাই ল'ব আৰু এইখিনি ছাইডতে ল'ব আৰু কি কৰিব লাগে আৰু ভালকৈ খাইহে দিব লাগে আৰু দেই এৰিছে মই এতিয়া ফ্ৰ'জেনত মোৰ ভোট জলকীয়া এটা আছিলে ভোট জলকীয়া এটা দিলোঁ বইল কৰি থোৱা কচুখিনি এতিয়া ইয়াত দি দিয়ক তাৰপিছত মিক্স কৰক কচুখিনি মিলোৱাৰ পিছত আৰু কি কৰিব লাগে আৰু ভালকৈ সিজাই আৰু অকণমান পানী দি উতলিবলৈ দিম কি ধুনীয়া সুগন্ধ আহিছে কি ক'ব আৰু ক'বলৈ নাই আৰু ভাষা নাই আৰু বুজিছে ভাষা নাই আমৰ টুকুৰাকেইটা থাকিবলৈ দিব যেতিয়া ভাত খাই থাকিব মুখত আমৰ এডোখৰ লৈ পেলাই চুচি খাব পাৰিব মানে কি ক'ম আৰু পানী অকণ দিওঁ আৰু উতলিবলৈ দিওঁ পানী দিয়াৰ আগতে এয়া এনেকৈও আপুনি খাব পাৰে দেখিছে নাই লোভ লাগিছে নাই এডোখৰ উঠাই পেলাই খাওঁ যেন লাগিছেনে এতিয়া পানী দিম আৰু উতলিবলৈ দিম এয়া হৈ গ'ল আৰু এতিয়া লাষ্টত নমাবৰ সময়ত অকণমান মান ধনিয়া দি দিয়ক আৰু কি লাগে আৰু মিক্স কৰক আপুনি গ্ৰেভি যিমান কৰে আপোনাৰ ওপৰত কথা মই অলপ থুপথুপীয়া কৰোঁ মই চাগে আপোনালোকক দেখুৱালৈকে থাকিলে পানী দি পেলাই উতলাবলৈতো পানী দি পেলাই এটলিষ্ট লাইক 10-12 মিনিটমান উতলালোঁ দেই এয়া দেখিছে নাই এয়া খাওঁ তেল বিৰিঙি গৈছেগৈ আৰু কচু শাকৰ টেঙা তাকো গাহৰিৰ লগত খাবাহে বুলিছোঁ আৰু বুজিছেনে কেনেকুৱা লাগিছে নাই অলপকৈ মুখত ভৰাই দিওঁ যে হৈ গ'ল আৰু এয়া দেখিছে নাই কৈছোঁ নহয় আৰু কি লাগে আৰু গৰম ভাত লৈ লওক তাৰপিছত আৰু এবাটি লৈ লওক দুবাটি লৈ লওক যিমান বাটিয়েই লৈ লওক আৰু মুঠতে সেইটো ভোট জলকীয়াটো ওপৰত লৈ দিয়ক খাই আৰু তাৰপিছত আৰু কি কৰিব লাগে হৰা তাৰপিছত কি কৰিব লাগে হয় কোৱা দগহা মাৰি খাই দিয়া দগহা মাৰি খাবলৈ কৈছে দেই